সকলোৰে হিয়াৰ আমঠু শেষবাৰলৈ চাই লওক দেখিছে দলে বলে মানে মহা সমদল একদম গোটেই কিমান এটা বিশাল সমদল এতিয়া সোণাপুৰলৈ বুলি এয়া ৰাওনা হৈছে যেহেতু জুবিন দাক লৈ জুবিন দা অন্তিম স্থান ক'ব লাগিব জুবিন দা অন্তিম স্থানলৈ গৈ আছে সোণাপুৰলৈ যেটো হাজাৰ হাজাৰ মানে লাখ লাখ জনতা গোটেই দেশৰ জনতা আহি ইয়াতে ভিৰ কৰিছে যেহেতু গোটেই ৰাস্তা দেখিছেনে এয়া ৰাস্তা কেনেকুৱা বিশাল মানে সমদল হৈছে যেটো জনসমুদ্ৰ একে পিছে দেখিছেনে জুবিন দাৰ পিছে কেনেকুৱা এটা ক'ব মানে ভাবিব নোৱাৰা পৰিবেশ যেটো এতিয়া গৈ আছে সোণাপুৰলৈ বুলি গৈ আছে তেওঁৰ অন্তিমটো যাত্ৰাত লগ এৰা নাই অনুৰাগীয়ে দেখিছেনে লাখ লাখ মানে অনুৰাগী যেটো ইমান অনুৰাগী গৈ আছে সোণাপুৰ গৈ আছে দেখিছেনে কেনেকুৱা এটা পৰিবেশ এটা বুজিব নোৱাৰা পৰিবেশ মানে ভাবিব নোৱাৰা সাংঘাতিক পৰিবেশ মানে কল্পনা কৰিব নোৱাৰা পৰিবেশ এনেকুৱা যেন লাগিছে দেখিছেনে কেনেকুৱা এটা পৰিবেশ মানে বিৰাজ হৈছে এই মুহূৰ্তত দেখিছেনে এয়া সকলোৰে মন উকা কৰি যেহেতু জুবিন দা লাষ্ট মুভমেন্ট মানে শেষৰ স্থানলৈ গৈ আছে যেহেতু সোণাপুৰলৈ বুলি সব ৰাওনা হৈছে সোণাপুৰ গৈ আছে যেহেতু দলে বলে কিমান অনুৰাগীয়ে ভিৰ কৰিছে দেখিছে এতিয়া চাই আছে আপোনালোকে ইয়া যেটো একে ব্লকছত দেখাই আছো যেহেতু এতিয়া জুবিন দাৰ শেষ যাত্ৰা এতিয়া হৈ আছে এয়া সোণাপুৰলৈ বুলি গৈ আছে সোণাপুৰ গৈ থকা সময়ত এয়া দৃশ্য দেখিছেনে সকলো ৰাওনা হৈছে যেহেতু ভাল লাগা সকলোৰ মুখত এটাই কথা জুবিন দা অমৰ হক জয় জুবিন দা অমৰ হক সকলোৰ মুখত এটাই কথা তেনেকুৱা ধ্বনি বাজি উঠিছে আৰু চাৰিওফালে মানে এটা হুকাকুল পৰিবেশ হৈছে হুকাকুল এটা বিৰাজ হৈছে কান্দোন হাঁহি কান্দোন বুলি ক'বলৈ নাই যেহেতু সকলোৰে মুখত জয় জুবিন দা আৰু জুবিন দা অমৰ হক ধ্বনি বাজি দেখিছেনে আগবাঢ়ি গৈ আছে সোণাপুৰলৈ আগবাঢ়ি গৈ আছে এনেদৰে কেনেকুৱা মানে বিৰাজমান কেনেকুৱা এটা পৰিবেশ হুকাকুল পৰিবেশৰ মাজেৰে এনেকৈ আগবাঢ়িছে সোণাপুৰলৈ জুবিন দাৰ অনুৰাগী জুবিন দাৰ যেহেতু এটা বৃহৎ সমুদ্ৰ বুলি ক'ব লাগিব জনসমুদ্ৰ তেখেতৰ পিছে দেখিছেনে কেনেকুৱা এটা মানে ভাবিব নোৱাৰা মানে সাংঘাতিক পৰিবেশ কল্পনা কৰিব নোৱাৰা পৰিবেশ এনেকুৱা এটা পৰিবেশৰ মাজত যেহেতু জুবিন দা গৈ আছে জয় জুবিন দা কি কম ক'বলৈ ভাষা নাইকিয়া নিচিনা এটা মানে কি উখল মাখল পৰিবেশ হৈছে উখল মাখল বুলি ক'ব লাগিব সকলোৰে মন যেহেতু আবেগিক সকলোৰে মনবোৰ আবেগিক হৈ আছে উখল মাখল পৰিবেশ হোৱা নিচিনা যেনেকুৱা গৈ আছে এতিয়া সোণাপুৰলৈ সকলোৱে মানে চকুলো টুকিছে যে হিয়াৰ আমঠু হাৰ্থব যে গৈ আছে শেষ স্থানলৈ গৈ আছে যেহেতু তেখেতৰ শেষ ঠিকনা য'ত তালৈ গৈ আছে শেষ ঠিকনা যোৱাৰ মুহূৰ্তত এয়া সোণাপুৰলৈ বুলি গৈ আছে যেহেতু জুবিন দা সকলো অনুৰাগী দেখিছেনে কেনেকুৱা এটা পৰিবেশ একদম মানে মৰ্মান্তিক ক'বলৈ গ'লে এনেকুৱা পৰিবেশ মানে কাহানিও দেখা নাছিলোঁ নিচিনা এটা এই মুহূৰ্ত হয় সদায় মানুহৰ বুকুত জীয়াই থাকিব জুবিন দা